আমি তেওঁলোকৰ মাজত কোকৰাঝাৰ মেৰাথন ফাৰ্ষ্ট টাইম ইয়াত আমি কোকৰাঝাৰত কৰিবলৈ গৈছোঁ আৰু সেই সম্পৰ্কত আপোনালোকক আমি আজি কথা পাতিবলৈ বিচাৰিছিলোঁ। কোকৰাঝাৰ মেৰাথন 17ত অৰ্গেনাইজ হৈছে আৰু আমাৰ লগত আজি আমাৰ মাজত আছে আমাৰ EM BTC স্পৰ্টছ আৰু কৰ্ণল অৰুণ আগৰৱাল আৰু তেখেতসকলেও ক'ব আপোনালোকক আমি কোকৰাঝাৰ মেৰাথনটো লয়। 17ত ৰখা হৈছে প্ৰগ্ৰামটো গোটেই বিভিন্ন ষ্টেটছৰ পৰা NCC কেডেটছ আমাৰ ইয়াত মাজত আহিছে। 1000 NCC কেডেটছ আজি আমাৰ ডিষ্ট্ৰিক্টত আছে। তেখেতে পাৰ্টিচিপেট কৰিব নিশ্চয়। তেখেতৰ লগত আমাৰ বিভিন্ন ষ্টেটছৰ পৰা পাৰ্টিচিপেণ্টছ আমি আহিব বুলি আশা ৰাখিছোঁ। 3000 to 4000 আমি এক্সপেক্ট কৰি আছোঁ পাৰ্টিচিপেণ্টছ হ'ব বুলি। আৰু কোকৰাঝাৰ মেৰাথনটো ছাকচেছ কৰাবলৈ মই সকলোকে ৰাইজক অনুৰোধ জনাইছোঁ তেখেতে আহি এইটো ছাকচেছ কৰাব, ডাঙৰ ছাকচেছ হ'ব লাগে। পাৰ্টিচিপেশ্যন একদম ধুনীয়াকৈ পাৰ্টিচিপেট কৰিব আৰু পাৰ্টিচিপেট যদিও নকৰে আমাৰ যিমান আলহী আহি আছে কোকৰাঝাৰত পাৰ্টিচিপেট কৰিবলৈ তেখেতৰ লগতো আপোনালোকে ৱেলকাম কৰিবলৈ আমাক সহায় সঁহাৰি দিব আৰু যিমান পাৰে ছাকচেছ হ'ব লাগে আৰু যিমান পাৰে আমি যদি এইটো সুন্দৰ এখন ট্ৰেডিশ্যন হিচাপে কৰিব পাৰোঁ যে এইবাৰ যদি ছাকচেছ হয় বহুত ধুনীয়াকৈ ছাকচেছ হয় তেন্তে আমি প্ৰত্যেক বছৰ এই সময়ত আমি এখন কোকৰাঝাৰ মেৰাথন হিচাপে এখন ধুনীয়া ট্ৰেডিশ্যন যদি আমি আনিব পাৰোঁ তেন্তে মই ভাবোঁ যে আমি মানে এখন ছাকচেছফুল ভেঞ্চাৰ হিচাপে এইটো লৈছোঁ বুলি আৰু আমাৰ চিফ গেষ্ট হিচাপে আমাৰ গভৰ্ণমেণ্ট অফ আছাম স্পৰ্টছ মিনিষ্টাৰ শ্ৰীমতী নন্দিতা বৰদলৈ ডাঙৰীয়ানীক মাতা হৈছে তেখেতেও পাৰ্টিচিপেট কৰিব আৰু 5 কিলোমিটাৰ 10 কিলোমিটাৰ 21 কিলোমিটাৰ ষ্ট্ৰেচৰ কম্পিটিশ্যনছ আছে কম্পিটিশ্যনছ আপোনালোকে চাইছে হ'বলা যিমানখিনি কেছ প্ৰাইজেছ আছে বহুত খুব এট্ৰেক্টিভ কেছ প্ৰাইজেছ আছে আৰু আশা ৰাখিছোঁ যে আমাৰ পাৰ্টিচিপেণ্ট চবেই মানে বহুত সুন্দৰকৈ পাৰ্টিচিপেট কৰিব আৰু কোকৰাঝাৰ মেৰাথন যি প্ৰগ্ৰাম আমি হাতত লৈছোঁ এইটো সুন্দৰকৈ ছাকচেছ কৰাব বুলি